আজি বনালোঁ মই শিঙি মাছৰ জোল জহা ভোলৰ লগত। সকলোৱেতো নৰসিংহ মানিমুনি ভেদাইলতা এইবোৰৰ লগত খাই থাকেই, কিন্তু আপোনালোকে এবাৰ জহা ভোলৰ লগত এনেকৈ বনাই খাই চাবচোন। বিৰাট টেষ্টি এটা ৰেচিপি হয়। ব'লক তেতিয়াহ'লে আমি বেছি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এই শিঙি মাছকেইটা মই বজাৰতে কাটি আনিছোঁ মূৰটো, আৰু ঘৰত আনি মই ওপৰৰ বিজলুৱা অংশখিনি কটাৰী এখনেৰে ভালদৰে ৰুকি ৰুকি চাফা কৰি ল'লোঁ। এয়া চাওক, মই জহা ভোল দুটা লৈ লৈছোঁ, আৰু এতিয়া মই এইখিনি বাকলিখিনি ভালদৰে গুচাই ল'ম। দুইটাৰে গুচাই লৈ এইখিনি ভালদৰে মই মিহি মিহিকৈ কাটি ল'ম। আপোনালোকে এই ভোল পুৰি খাই পাইছে নাই? মই হ'লে কিন্তু পুৰি পেলাই ভোল বিৰাট ভাল পাওঁ, ইমান টেষ্টি লাগে খাই। আপোনালোকে যোনে যোনে খাই পোৱা নাই এবাৰ খাই চাবচোন। ভোল পুৰি পিটিকি পেলাই বিৰাট ভাল লাগে খাই। এয়া এইটো মোৰ হৈ গ'ল বাকলি গুচোৱা। এতিয়া একেধৰণেৰে মই এইটোও ধুনীয়াকৈ বাকলিটো গুচাই ল'ম। এয়া বাকলিখিনি ধুনীয়াকৈ গুচাই ল'লোঁ, লৈ ভালকৈ ধুই ল'লোঁ ভোল দুটা, আৰু এতিয়া মিহি মিহিকৈ ধুনীয়াকৈ কুটি ল'ম। আৰু মই লৈ লৈছোঁ দুটা আলু। আলু দুটাও দিলে মানে একেলগে বিৰাট ভাল লাগে খাই চব্জিকণ। আৰু এইখিনি এতিয়া মই ভালদৰে কাটি ল'ম। এয়া ভোল আৰু আলু ধুনীয়াকৈ কাটি ল'লোঁ মিহি মিহিকৈ। এতিয়া মই প্ৰথমতে এয়া কেৰাহীত মিঠাতেল গৰম কৰি ল'ম। এয়া তেল গৰম হৈ লোৱাত এতিয়া মই ইয়াতে শিঙি মাছখিনি দি দিছোঁ। মই মাছকেইটা খালি অলপ সৰু সৰুকৈ কাটি ল'লোঁ, আৰু এতিয়া এইখিনি আধা ভজা কৰি ল'ম, বহুত বেছি ভাজিব নালাগে। এয়া চাওক, আমাৰ শিঙি মাছখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। একদম বেছিকৈও ভজা নাই আৰু একদম কমকৈও নহয়, মিডিয়ামত ভাজিছোঁ। আৰু এইখিনি মই এতিয়া কাঢ়ি ৰাখিম। আৰু এতিয়া মই একেখন কেৰাহীতে কেইটামান পাঁচফোৰণ দি দিছোঁ তেলত, আৰু দিম এয়া কাটি লোৱা পিঁয়াজ আৰু আদা নহৰু পেষ্ট। আৰু এইখিনি দি মই এইখিনি ভালদৰে অলপ ভাজি ল'ম ৰঙচুৱাকৈ। এয়া পিঁয়াজ আৰু আদা নহৰু ভজা হৈ গ'ল, আৰু মই এতিয়া ইয়াতে এয়া দি দিছোঁ কাটি লোৱা আলু আৰু ভোল, আৰু এইখিনি এতিয়া ভালদৰে মই লৰাই ল'ম। এতিয়া মই ইয়াতে দি দিছোঁ সোৱাদ অনুসৰি নিমখ, আৰু দিছোঁ এয়া হালধি। আৰু এইখিনি দি মই এতিয়া ভালদৰে লৰাই লৈ ঢাকি ৰাখি মই ভাজি থাকিম এইখিনি, যেতিয়ালৈকে ইয়াৰ ভোলৰ পৰা যিখিনি পানী ওলাই আহে আৰু সেইখিনি নুশুকোৱালৈকে মই ভাজি থাকিম। এয়া চাওকচোন, আলু আৰু ভোলৰ পৰা যে পানী সোমাই থাকে সেই গোটেইখিনি ওলাই আহিছে। এইখিনি আৰু অকণমান মই ভাজি ল'ম, এইখিনি লৰাই লৰাই পেলাই। এয়া চাওক, চব্জিৰ পৰা যিখিনি পানী ওলাইছিলে এইখিনি লাহে লাহে শুকাই গৈছে, আৰু তাৰমানে এইখিনি আমাৰ ভজা হৈ গৈছে ধুনীয়াকৈ। আৰু এতিয়া মই ইয়াতে গৰম পানী দি দিম।
আৰু এতিয়া মই ইয়াতে ফ্ৰাই কৰি লোৱা এয়া শিঙি মাছ দি দিছোঁ। দি পেলাই এইখিনি মই এতিয়া 10 মিনিটমানৰ কাৰণে ঢাকি ৰাখি ধুনীয়াকৈ উতলাই ল'ম। এয়া চাওক, আমাৰ শিঙি মাছৰ লগত ভোলৰ আঞ্জা ৰেডি হৈ গ'ল। এইখিনি এতিয়া নমাব পৰা হৈ গৈছে ধুনীয়াকৈ। জহা ভোলৰ যে কি এটা চেণ্ট ওলাইছে, গোটেই ঘৰখনেই একদম আমাৰ মলমলাই গৈছে। একদম গোন্ধ পায়ে এতিয়াই খাওঁ খাওঁ লাগি গৈছে। এয়া চাওকচোন, চব্জিকণৰ কালাৰটো কিমান ধুনীয়া হৈছে। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন এবাৰ, যোনে যোনে খোৱা নাই। আজিলৈ তেতিয়াহ'লে আহোঁ, বাই বাই সকলোকে।